নমস্কাৰ, মোৰ আৰু এটা দৰ্শনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কবিতা এটা আবৃত্তি কৰিবলৈ আহিছোঁ। কবিতাটোৰ শিৰোনাম মোৰ দেশ, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শস্য সোণোৱালী ভৱিষ্যতৰ সপোন। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, নতুবা পাহাৰৰ তলিত খন্তেক জিৰাইছোঁ। বহু বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমেদিয়ে মোক ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱেই মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবেই মই জীয়াই আছোঁ, এই দেশৰ বাবেই মই জীয়াই থাকিবলৈ মৰণপণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা এই সকলোৰেই মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকেই মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰেই জিনিছোঁ। শান্তিৰ চৰাইজুৰিক মই আজলি ভৰাই দিছোঁ। ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান, আৰুতো মোৰ একো নাই। মোৰ দেশ মোৰ কল্লোলিত জীৱনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতালৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। ধন্যবাদ। কবিতাটো কেনেকুৱা লাগিল কমেণ্টত জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই। আৰু এটা ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।